মন মাৰি বহি থাকিলে আৰু কি হ'ব ভাগি? ভীষ্ম দ্ৰোণ যদিও বীৰ আছিল, পাণ্ডৱৰ পক্ষপাতি আছিল। নহলেনো ভীষ্মহেন বীৰে মাত্ৰ 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই পুলকি পৰেনে? গ'ল ভালেই হ'ল। অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই নিয়া বহি নাথাকিবা ভাগি। বহিবৰ সময় ক'ত মামা? ভাবিছো মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান আজি পাণ্ডৱ সেনা, কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে পৰিছে নকিব মোৰ বিপুল বাহিনী। ইয়াত শক্তিৰ কথা নাই দাদা, কেৱল চক্ৰান্তকাৰী কুটকলীয়া কৃষ্ণই সেইখন দেশ অৰ্জুনৰ ৰথৰ আগত বহুৱাই পিতামহক বধ কৰালে আৰু হত বুলি মিছা অপবাদে প্ৰচাৰ কৰি গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে। ঠিক কৈছা দুখাখন। এই গুৰু দ্ৰোণাচাৰ্য আৰু ভীষ্মক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই। ই চক্ৰান্ত ভাগিন, চক্ৰান্ত। এইবাৰ তাক মই যুদ্ধ কৰিম। অংগাধিপতি কৰ্ণক সেনাপতিৰ পদে পৰম কৰি পৰীক্ষা কৰিম মামা। বংশ ধৰে ধৰে শকতি কিমান পৰীক্ষা কৰিম মামা। কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলেই ৰসাল পালকে। ভাগিন, এই কৰ্ণকো চিনাটো বৰ টান। সেনাপতি হৈ যদি সি কেনেবাকৈ ইফাল সিফাল কৰে তেতিয়া কক্ষচ্যুত হ'ব ভালো মই খাদ্য বেলা বাবা। এতিয়াও ম্লান নোহে ধৰ্মৰ মহিমা, এতিয়াও পূৰ্ণৱতী শ্যাম বসুন্ধৰা। হ'ব পাৰো সুতপুত্ৰময়, হ'ব পাৰো বিশ্বৰ অস্পৃশ্য, কিন্তু বন্ধু বুলি সখা বুলি একেবাৰ মই সাৱতি ধৰিছো মামা। শত শত কুৰুক্ষেত্ৰ, সহস্ৰ পাণ্ডৱ, লক্ষ লক্ষ দৈৱকী দণ্ডনেও নোৱাৰে ছিঙিব এই বন্ধুত্বৰ দোল, নোৱাৰে ছিঙিব এই নীতিৰ বন্ধু। অগুৰু জানো সখা, সেয়েহে আজি তোমাক সেনাপতিৰ পদে বিভূষিত কৰিব খুজিছো। প্ৰচাৰ কৰি দিয়া গুৰু বাহিনী অতি শীঘ্ৰেই ৰং যাত্ৰা কৰিব লাগিব। অংগৰাজ হ'ব আজি সেনাপতি নিজেই। এবার যুদ্ধত যদি পরাজয় হব লগা আছে। অসম্ভৱ দাদা। কর্ণ মহারথী যদি হয় সেনাপতি, এবার যুদ্ধতে কৃষ্ণার্জুনে প্রমাণ করিব। কথা প্রকাশে বিক্রম মরি এবার যুদ্ধতে পরিচয় দিন তাকে দুঃখাখন কোন দুঃখাখনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ মূৰ্খ বধ কৰি সামান্য ৰাক্ষস পাৰ হল হিমতই আপোন শক্তিৰ দুঃখাখনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ। বুপা দুৰ্যোধন, মই এটা কথা ভাবিছো, এই কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰিব নোৱাৰিলে তাক
বাধা লগাব পাৰিলে পাণ্ডৱৰ বুদ্ধি ভুৰুকা উদম জানি থবা আমাৰ অন্যায়ৰ যুদ্ধ আমি এবাৰ কৰিলো আৰু নকৰো অন্যায়ৰ যুদ্ধ কৰি বীৰ অভিমন্যু বধ কৰিলো কিন্তু সেই হত্যাই কেৱল শত্ৰুপক্ষৰ শক্তি হীন কৰিব নোৱাৰিলে বৰঞ্চ শক্তিহে বৃদ্ধি কৰিলো মাথো শত্ৰু সদায় শত্ৰু চলে পলে ন্যায় অন্যায় ইহঁতক নিৰ্মূল কৰাটো আমাৰ একমাত্ৰ কৰ্তব্য অন্যায় খবৰ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা ককা অন্যায় খবৰ কৰি শত্ৰু নাশ নোৱাৰা কৰিব প্ৰচণ্ড প্ৰতাপী ৰাজা দুৰ্যোধনে যদি সন্মুখীন হ'ব খোজে অন্যায়ৰ যুদ্ধ ধ্বংস হ'ব কুৰুকুল এই পলকতে শৈশৱৰে পৰা উচ্ছেদ দিম বুলি পঞ্চদল কত চেষ্টা কৰি চালো তথাপিতো আজিও দেখো পাণ্ডৱ জীৱিত নিৰ্মালীৰ যত গৃহ নয়কিৰ হল পি আৰু কত মৃত্যু পুৰী কৰিলো ৰচনা আঁতৰতে উৰি গল ষড়যন্ত্ৰ ঘোৰ সত্য কথা সখা ৰৌদ্ৰ ৰূপ ধৰি কুৰু বাহিনী মোৰ কুৰুক্ষেত্ৰ সমৰত কৰক প্ৰৱেশ অন্যায়ৰ নাই প্ৰয়োজন শক্তিহীন নোহে দুৰ্যোধন এতিয়াও বৰ্তমান কৰ্ণ দুঃশাসন দিয়ে মাথো ধৰ্মযুদ্ধ কৰে আহ্বান জয়ী হৈ কিম্বা কৰে মৃত্যুৰ আলিঙ্গ অখাক সেনাপতিৰ মাল্য প্ৰদান কৰা আজি পুণ্য লাগে আজি একো সকলো লাগে অতদিন ক'ত আছিলা দুৰ্যোধন ক'ত আছিলা পাখা খেলত কি ধৰ্মলৈ মনত নপৰিল ৰজস্বলা দ্ৰৌপদী ৰাজসভাৰ মাজত ব্যৱস্থা কৰোঁতে কি ধৰ্মলৈ মনত নপৰিল মোৰ বৃদ্ধ পিতা আৰু ৯৯টা ভাতৃক অন্ধকাৰ কাৰাগাৰত এমুঠি অন্নৰ বাবে অনাহাৰে অনিদ্ৰাৰে তিলকৈ মৰিবৰ সময়ত তোৰ কি ধৰ্মলৈ মনত নপৰিল
আজি আকৌ ধৰ্ম লাগে, আজি পুণ্য লাগে, আজি সকলো লাগে।